हेलो एवरीवन সকলোকে নমস্কাৰ জনাই আজি বেলেগ এটা ৰেচিপি ষ্টাৰ্ট কৰিছোঁ দেই আপোনালোক কেনে আছে বাৰু সকলো ভালে আছে নহয় ময়ো ভালে আছোঁ আপোনালোকো ভালে থাকক সুস্থ থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ৰেচিপি এটা ষ্টাৰ্ট কৰিছোঁ আজি এয়া হৈছে চিতল মাছৰ ৰেচিপি এটা আপোনালোকক টেঙা জোলৰ সৈতে দেখাম বুলি ভাবি আছিলোঁ কিন্তু ভিডিঅ'টো কৰি থোৱা বহুত দিনেই হ'ল দিব পৰা নাছিলোঁ তাৰ বাবে লাগিব এইকেইটা দেখিছেনে আলু তাৰপিছত পিঁয়াজ এটা তাৰপিছত নহৰু এইখিনি বস্তু মই ভালকৈ লৈ লৈছোঁ আপোনালোকে যদি এনেদৰে ট্ৰাই কৰে আপোনালোকেও এইখিনি বস্তু লৈ ল'ব দেই আজি ভাবিলোঁ আপোনালোকক মানে বনাই থোৱা বহুত দিনেই হ'ল ৰেচিপিটো খালি দিবহে পৰা নাছিলোঁ এডিট কৰাৰ কাৰণে আৰু আজি ভাবিলোঁ এডিট কৰি দিয়ে দিওঁ আপোনালোক অকণমান উপকৃত হ'ব যিহেতু গৰম বেছি হৈছে টেঙা জোলকণ খালে সকলোৰে স্বাস্থ্যখিনি ভাল হ'ব মাংসতকৈ মাছৰ জোলৰ টেঙা জোলকণ খালে বহুত এতিয়া গৰমত স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয় সেইবাবে বোলো ৰেচিপিটো মানে দিম বুলি ভাবি দিবহে পৰা নাছিলোঁ আপোনালোক সকলো ভালে থাকক সুস্থ থাকক কুশলে থাকক গৰমটো বহুত বেছি পৰিছে সেইবাবে আৰু কৈছোঁ আমিও ভালে আছোঁ কুশলে আছোঁ আমি সকলোৱে আৰু ভাবিলোঁ আপোনালোকলৈ ৰেচিপিটো আগবঢ়াওঁ আপোনালোকে উপকৃত হ'ব আৰু এইখিনি হৈছে ভালকৈ কাটি বাছি নিমখ হালধি সানি এইখিনি দেখিছেনে ধুনীয়াকৈ মানে ভাজিবৰ কাৰণে মই এইখিনি মাছ লৈ লৈছোঁ আৰু এইখিনি থৈ দিছোঁ যিহেতু ঘৰৰ যিকেইজন মানুহ সেইকেইজনৰ কাৰণে এক্সট্ৰাকৈ ৰাখি লৈছোঁ তাৰপিছত তাৰ বাবে যিখিনি বস্তু লাগিব মই সেইখিনি আপোনালোকক আকৌ এবাৰ ভালকৈ দেখাই দিছোঁ এয়া হৈছে আলু তাৰপিছত এয়া হৈছে নহৰু এটা ফুট গুচাই লৈছোঁ তাৰপিছত আৰু এটা পিঁয়াজ লৈছোঁ পিঁয়াজ আৰু নহৰুখিনি মই মিক্সিত মাৰি ল'ম তাৰপিছতে অকণমান থৈ দিম ভালকৈ কাটি মিহিকৈ দিবৰ কাৰণে ভাজি দিবৰ কাৰণে তাৰপিছত ইয়াতে আৰু মচুৰ দাইল কেইটামানো মই তিয়াই লৈছোঁ আপোনালোকে তেনেকৈ ল'ব এটা নেমুৰ আধা ফাল দিলেও হ'ব মানে এফাল দিলেও হ'ব আৰু এইখিনি পেষ্টখিনি হৈ গ'ল তাৰপিছত এই আলু কাটি ল'লোঁ সেয়া পিঁয়াজখিনি মানে মাছ ফ্ৰাই কৰাৰ পিছতে আলুখিনি ভাজিবৰ কাৰণে অকণমান পিঁয়াজ ৰাখি লৈছোঁ এয়া মচুৰ দাইল আপোনালোকক দেখাই দিছোঁ মই কৈ দিছোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিলে নিশ্চয় গম পাব কেনেধৰণে বনালোঁ আৰু মোৰ ৰেচিপিসমূহত ইমানখিনি মৰম দিয়াৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ তাৰপিছত কেৰাহীখন পাতি ল'লোঁ মানে ভালকৈ পাতি লৈছোঁ কেৰাহীখন পাতি লোৱাৰ পিছত মিঠাতেল দি দিম মিঠাতেল দিয়াৰ পিছত মাছখিনি ভালকৈ ফ্ৰাই কৰি লওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব আৰু গৰমটো বহুত বেছি হৈ গৈ আছে দিনক দিনে গৰমটো বৃদ্ধি পাই গৈ আছে সেইবাবে ভাবিলোঁ বেলেগ মানে মাংসৰ ৰেচিপি বা বেলেগ মই আজিকালি শাকৰ ৰেচিপিও আপোনালোকলৈ আগবঢ়াইছোঁ আৰু আপোনালোকে চাব কেনেকুৱা পাই জনাব আৰু বহুতে কমেণ্ট কৰি আছে ভাল লাগিছে আপোনালোকৰ কমেণ্টবোৰ পাই বহুত বেছি উপকৃত হৈছোঁ মানে ভিডিঅ' দিবলৈ মানে মোৰ আগ্ৰহটো বেছি বৃদ্ধি পাবলৈ ধৰিছে সেইকাৰণে মানে আকৌ দি দিছোঁ ৰেচিপি আপোনালোকে চাই গৈ থাকিব আৰু মৰম দি তেনেকৈ গৈ থাকিব এটা কমেণ্ট কৰিব লগতে লাইক কৰিব শ্বেয়াৰ কৰিব ভাল পালে আৰু চেনেলটো পাৰিলে ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শেষত ৰেচিপিটোলৈ আকৌ আপোনালোকক আগবঢ়াই লৈ যাওঁ বুলি ওলাইছোঁ এয়া দেখিছেনে মাছখিনি ভাজি লৈছোঁ মাছখিনি ভজাৰ পিছতে ভালকৈ ফ্ৰাই কৰি ল'ম তাৰপিছতে ফ্ৰাই কৰি লোৱাৰ পিছত মই আপোনালোকক দেখাই গৈ থাকিম দেই শেষলৈকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক আপোনালোকে এয়া দেখিছেনে মাছখিনি ফ্ৰাই কৰি লৈছোঁ মাছখিনি ফ্ৰাই কৰি লোৱাৰ পিছতে আপোনালোকক নেক্সট ষ্টেপটো মই আপোনালোকক দেখাম আপোনালোকে চাই গৈ থাকক এইখিনি মাছখিনি ফ্ৰাই কৰি হৈ গ'ল মাছখিনি ফ্ৰাই কৰি হোৱাৰ পিছতে আকৌ দি দিছোঁ এয়া দেখিছেনে একেখিনি তেলতে দি দিম এতিয়া পিঁয়াজখিনি মই যে অকণমানিকৈ যে কাটি থৈছিলোঁ পিঁয়াজখিনি সেইখিনি ইয়াতে দি দিম এতিয়া সেইখিনি দিয়াৰ পিছত ভালকৈ ভাজি ল'ম ৰঙা হোৱালৈকে তাৰপিছত ইয়াতে এড কৰিম নিমখ হালধি যিমান আপোনালোকে সোৱাদ অনুযায়ী আপোনালোকে দি দিব অনুমানটো কৰি তাৰপিছত এইখিনি ভালকৈ ভজাৰ পিছত ইয়াতে মচুৰ দাইল আলুখিনি ভালকৈ ভাজি ল'ম তাৰপিছত অকণমান পানী দি ভালকৈ উতলাই দিম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক
পানী অকণমান দিছিলোঁ। পানী অকণমান দিয়াৰ পিছত আলু আৰু মচুৰ দাইলখিনি ভালকৈ সিজিবলৈ ৰাখি দিছিলোঁ। দেখিছে নহয় আপোনালোকে, অকণমানহে দিব পানী আকৌ দেই। তাৰপিছতে আকৌ এয়া মই আলুখিনি সিজিলে নাই চালোঁ। আলুখিনি অকণমান সিজা দেখি ইয়াতে আকৌ পানী এড কৰি দিম। আপোনালোকে গৰম পানী ল'ব, কুহুমীয়া গৰম পানী হ'লেও হ'ব, কুহুমীয়া গৰম পানী হ'লেও আপোনাৰ কোনো কথা নাই। মোৰ কুহুমীয়া গৰম পানী আছিলে, সেয়া মই এড কৰি দিছোঁ। তাৰপিছত ইয়াতে এতিয়া মই যিখিনি টেঙা চেপি ৰাখিছিলোঁ, এটা টেঙা যে আপোনালোকক মই দেখাইছিলোঁ, তাৰে মানে আধা ফালটো ল'ব, আধা ফালটো লৈ মেলি ভালকৈ চেপি ৰাখিব বেলেগ এটা পাত্ৰত। এয়া মই বাতি এটাত চেপি ৰাখিছিলোঁ। তাৰপিছত এইখিনি ভালকৈ ইয়াতে দি দিলোঁ। তাৰপিছত অকণ ভালকৈ উতল অহালৈকে ৰৈ থাকিলোঁ। তাৰপিছত ভালকৈ উতল অহাৰ পিছতে এয়া দেখিছেনে উতলি গ'ল। তাৰপিছত উতল অহাৰ পিছতে মাছকেইকণ ইয়াতে এড কৰি দিলোঁ। মাছকেইকণ এড কৰাৰ পিছত ভালকৈ উতলাই 10-15 মিনিটমান ভালকৈ উতলাব। তাৰপিছত আপোনালোকে এটা কাম কৰিব, যিখিনি আলু দিয়া আছে সেই আলুখিনি বেলেগ এটা পাত্ৰত কাঢ়ি ল'ব। কাঢ়ি লৈ ভালকৈ ফুটা হেতা এখন দি সেইখিনি ভাঙি ল'ব। ভাঙি লৈ আকৌ সেইখিনি মাছত এড কৰি দিব পাৰিব আপোনালোকে। তেতিয়া খাবলৈ গ্ৰেভি লেখীয়া হৈ যায়, খাবলৈ বহুত বেছি হয়, ভাল হয়। এয়া মই দেখিছেনে ভালকৈ মানে কি হ'ল, আলুখিনি ভঙাৰ পিছত ধুনীয়াকৈ ইয়াতে এড কৰি দিয়াৰ পিছত এইখিনি আজিৰ ৰেচিপি ৰেডি। চিতল মাছৰ টেঙাৰ জোলকণ খাই আজি কিমান যে ভাল লাগিলে। আপোনালোকেও এনেকৈ ট্ৰাই কৰি খাব, বহুত বেছি ভাল লাগিব। আৰু শেষত ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ দি আপোনালোকক আজিৰ ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ জনালোঁ। যিমানহে গৰম পৰিছে, টেঙা জোলকণ খাব, আপোনালোকে ভাল পাব। আৰু শেষত কি হ'ল, আপোনালোকো ভালে থাকক, সুস্থ থাকক, কুশলে থাকক। গৰমো বেছি পৰিছে, বাহিৰলৈ বেছিকৈ ওলাই কৰি নাযাব। আৰু আপোনালোকো ভালে থাকক, ময়ো ভালে আছোঁ। আপোনালোকো ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰিছোঁ দেই।